ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ আজি আমি পাঠ আলোচনা কৰিম পাঠ 4 ৰু গৈ বোলা গছৰ পুলি পাঠৰ আজি পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আটাইবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ তোমালোকে নাট্যকাৰৰ পৰিচয় মুখস্থ কৰি ল'বা কিতাপত ধুনীয়াকৈ দিয়া হৈছে ইয়াৰে পৰা মুখস্থ কৰি ল'বা ঠিক আছে অতিৰিক্ত প্ৰশ্নত আহিব পাৰে এতিয়া আমি পাঠ ভিত্তিক ক্ৰিয়াকলাপ আলোচনা কৰিম কি দিয়া হৈছে প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম এক নম্বৰ দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল সুমনাই মননে ঋতুপনে আকাশীয়ে উত্তৰ গ মননে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল ক গছৰ পুলিত পানী দিবৰ বাবে খ শুকান গোবৰ গুৰি কৰিবৰ বাবে গ গছৰ পুলি ৰুবৰ বাবে ঘ গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে উত্তৰ ঘ হ'ব ইয়াত তোমালোকে বৃত্তটো পূৰ কৰিবা ঠিক আছে মই অকল শুদ্ধ চিন দি থৈ দিছোঁ ঘ উত্তৰ শুদ্ধ হ'ব গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে 2 নং প্ৰশ্ন দিয়া হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা তুমি কিয় ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ শুদ্ধ বুলি বাছি লৈছা তুমি কি কৰিছা পাঠ পঢ়িছা পাঠ পঢ়ি বুজি পাইছা হয়নে সহপাঠীৰ লগতো আলোচনা কৰিবা ঠিক আছে 3 নং প্ৰশ্ন তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা ফেৰেঙনি প্ৰদৰ্শনী জোপোৱা বন মহোৎসৱ শীতল খন্তি আমাক শব্দবোৰৰ অৰ্থ লিখিবলৈ দিয়া হৈছে এতিয়া অৰ্থ আলোচনা কৰিম ফেৰেঙনি অৰ্থ হ'ল গছৰ দুটা ডালৰ সংযোগস্থল অথবা গছৰ দুটা ডালৰ জোৰা তোমালোকে দেখিছা চাগে গছ ভালকৈ চাবচোন দুটা ডালৰ যিটো জোৰা দেখা পোৱা নহয় সেইটোকে বুজোৱা হৈছে প্ৰদৰ্শনী বিভিন্ন সামগ্ৰী সজাই মুকলিকৈ দেখুওৱা মেলা প্ৰদৰ্শনীটো তোমালোকে চাব নিশ্চয় গৈছা প্ৰদৰ্শনীত ৰখা হৈছে বস্তু বুলি চাব যাওঁ হয়নে জোপোহা ডাল পাতেৰে ভৰি থকা তোমালোকে জানা জোপোহা বন মহোৎসৱ গছ ৰোৱা সপ্তাহজোৰা উৎসৱ হয়নে বন মহোৎসৱত তোমালোকে গছ গছনি ৰোপণ কৰা নে কৰিবা শীতল মানে ঠাণ্ডা অথবা চেঁচা খন্তি লুৰ সৰু সঁজুলি মাটি খান্দিবৰ বাবে ব্যৱহৃত সঁজুলি খন্তি তোমালোকে দেখিছাই চাগে মাটি খান্দিবলৈ ব্যৱহাৰ কৰা হয় নহয় লুৰ সঁজুলি এতিয়া আমি আলোচনা কৰিম 4 নং প্ৰশ্ন দিয়া হৈছে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা পাঠটোৰ দ্বিতীয় ছবিখন চাবা তোমালোকে দ্বিতীয় ছবিটো মই দেখাই দিম তোমালোকক ধৰা হ'ল প্ৰথম ছবি এইটো ধৰিলোঁ ঠিক আছে দ্বিতীয় ছবি এইটো দেখিছা দ্বিতীয় ছবি বেলেগ ছবিটো আমি পাঠত দেখা নাই এবাৰ চাই ল'ম পৃষ্ঠাত আছেনে নাই ছবি চোৱাচোন বেলেগ ছবিটো পাঠত দেখা নাই ঠিক আছে এই তৃতীয় ছবি বুলি ধৰিব পাৰিম ইয়াত চোৱা তৃতীয় ছবি বুলি ধৰিব পাৰিম দ্বিতীয় ছবিৰ পৰা আমি কি বুজিলোঁ এতিয়া আমি উত্তৰত কি লিখিম বাকচত দ্বিতীয় ছবিখনত কাহিনীটোৰ দুখ লগা অংশ প্ৰকাশ পাইছে হয়নে এবাৰ তোমালোকে পঢ়ি চাবা য'ত মই ছবি দেখাইছিলোঁ সেইখিনি পঢ়ি চাবা তোমালোকে কি বুজিবা আলোচনা কৰিব পাৰিবা এতিয়া আমি 5 নং প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম 5 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক মননে ছবিখন কিয় আঁকিছিল প্ৰশ্নবোৰৰ উত্তৰ লিখিয়ে ৰাখিছোঁ মই আলোচনা কৰিম এতিয়া 5ৰ ক প্ৰশ্নত দিয়া হৈছে মননে ছবিখন কিয় আঁকিছিল উত্তৰত লিখিবা মননে ছবিখন বন মহোৎসৱ সপ্তাহৰ প্ৰদৰ্শনীত দিবলৈ আঁকিছিল খ প্ৰশ্ন গছে আমাক কি দিয়ে বুলি মননে কৈছে উত্তৰ গছে আমাক ফুল দিয়ে ফল দিয়ে শীতল ছাঁ দিয়ে বুলি মননে কৈছে প্ৰশ্নত দিয়া হৈছে আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে উত্তৰ আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কাটি পেলোৱা
গছজোপাৰ যেন সেয়া বুকু ফাটি তেজে বৈ আহিছে সূচাইছে। ঘ প্ৰশ্ন, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰ, জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন অনুষ্ঠিত হ'ব। উংগ, পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? উত্তৰ, পৱন খুৰাই বুট নাৰিকল খুৱাব বুলি কৈছিল। প্ৰথম প্ৰশ্ন, যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? উত্তৰ, যাওঁ আহা সকলোটি শীৰ্ষক গানটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। প্ৰশ্নৰ লগত মিলাই লিখিবা। এতিয়া আমি আলোচনা কৰিম। 6 নং প্ৰশ্নত দিয়া হৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক, মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? উত্তৰ কিতাপতে চাম, মই দেখাই দিম, ঠিক আছে? ইয়াত চোৱা, গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা। গছে বুলি লিখিবা। গছে ফুল দিয়ে, ফল দিয়ে, শীতল ছাঁ দিয়ে। মননে, ইয়াত মই আছে, তোমালোকে লিখিবা মননে ছবিখনত সেই ভাৱটোকে ফুটাই তুলিব খুজিছে। ঠিক আছে? প্ৰশ্নৰ লগত মিলাবা, উত্তৰ ইয়াতে আছে। প্ৰশ্ন, সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে। তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? ইয়াত চোৱা, সুমনা দিয়াই আছে, পুলিবোৰ যে গৰু ছাগলীয়ে খাই পেলাব বুলি তোমালোকে প্ৰশ্নৰ লগত মিলাবা। পেলাব বুলি শংকা কৰিছে। ঠিক আছে? আৰু তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? উত্তৰ আকৌ মই কিতাপত দেখাই দিম। উত্তৰত লিখিবা, আৰু এটা প্ৰশ্ন আছে নহয়, উত্তৰত লিখিবা তাইৰ এই শংকা ঋতুপনে দূৰ হ'ব বুলি কৈছে আৰু কেনেদৰে বুলি সোধা হৈছে। ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাহঁতে জেউৰা দি বেৰি দিব, তেওঁলোকক আমি গৈ ক'লেই হ'ল। ঠিক আছে? এনেদৰে তাইৰ সুমনাৰ শংকাটো ঋতুপনে দূৰ কৰি দিছিল। ঠিক আছে? প্ৰশ্নৰ লগত মিলাই লিখিবা। গ প্ৰশ্ন চোৱা, মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? উত্তৰত লিখিবা মননহঁতে গছতলে বিচাৰিলে বহুতো গছপুলি পাম। আমলখি, শিলিখা, তেতেলী, বগৰী, কাঞ্চন ফুলৰ পুলি। আজি আবেলি পৰত গৈ আমাৰ খেলপথাৰখনৰ চাৰিও দাঁতিতে গছপুলি কিছুমান ৰুই দিওঁগৈ বুলি লিখি তোমালোকে প্ৰশ্নৰ লগত মিলাবা। ৰোৱাৰ পৰিকল্পনা এনেদৰে কৰিছিল বুলি লিখিবা। ঠিক আছে? মই তোমালোকক মাতি শুনালো, তোমালোকে উত্তৰ কিতাপৰ পৰা চাই লিখিব পাৰিবা। 7 নং প্ৰশ্ন, কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা। ক, আমাৰ মানুহহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। উত্তৰত লিখিবা। কৰ উত্তৰত লিখিবা, উক্ত কথাষাৰ ঋতুপনে মননক বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাত যোৱাৰ প্ৰসংগত কৈছিল। খ প্ৰশ্ন, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। তাৰ উত্তৰত লিখিবা, উক্ত কথাষাৰ মননে ঋতুপনক গছ পুলিবিলাকত দিয়াৰ প্ৰসংগত কৈছিল। এতিয়া আমি আলোচনা কৰিম। 8 নঙত দিয়া হৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। মালতী পেহীয়ে, তোমালোকে লিখিবা মালতী পেহীয়ে বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠিয়াইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। দাগ দি থৈ দিছোঁ, তোমালোকে চাই দাগ দিবা। মই মুখেদি মাতিও শুনালো। এতিয়া ভাষা অধ্যয়নত কি দিয়া হৈছে আলোচনা কৰিম। ভাষা অধ্যয়নত চোৱা, ক অংশৰ শব্দবোৰৰ লগত খ অংকত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। ছবিখন মানে ছবিখন। উদাহৰণ দিয়া হৈছে, আহঁত জোপা, পুখুৰীটো, ছোৱালীজনী, কাঠ ছটা। মই লিখিয়ে দিছোঁ, তোমালোকে লিখিবা। ঠিক আছে?
ইয়াত চোৱা তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। আমাক ইয়াত বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া পদ দিয়া হৈছে। তোমালোকে নিশ্চয় পদ মুখস্থ কৰি থৈছা। আমি ইয়াৰ পৰা বাছি লিখিম, ঠিক আছে। বিশেষ্য মনন, চকু, চুবুৰী, জেউৰা। বিশেষণ ধুনীয়া, ভাল। সৰ্বনাম তাই, মই, সিহঁত, আমি। অব্যয় আৰু, যদি। ক্ৰিয়া দিওঁ, আহা। মই ইয়াত লিখিয়ে থৈছোঁ, তোমালোকে লিখিব পাৰিবা, ঠিক আছে। ইয়াত দিয়া হৈছে বাক্য ৰচনা কৰা। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছপুলি। বাক্য ৰচনা মই দেখাই দিছোঁ, তোমালোকে এনেধৰণেৰে কৰিব লাগে বুলি কোনো কথা নাই, তোমালোকে নিজৰ হিচাপতো কৰিব পাৰা। প্ৰদৰ্শনী, ছবিখন মই প্ৰদৰ্শনীত দিম। খেলপথাৰ, আমাৰ খেলপথাৰখনৰ চাৰিও দাঁতিতে গছপুলি আছে। ধৰণী, আমাৰ ধৰণীখন ধুনীয়া। পুথিভঁৰাল, আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছে। গছপুলি, গছপুলিত পানী দিব লাগে। ইয়াৰে পৰা লিখিলেও হ'ব, তোমালোকে নিজৰ মতেও লিখিব পাৰা অথবা বিদ্যালয়ৰ ফালৰ পৰা দিলেও তোমালোকে লিখিব পাৰা। এইটোৱে লিখিব লাগে বুলি কথা নাই, মই অকল তোমালোকক বুজাই দিছোঁ যে বাক্য ৰচনা এনেদৰে কৰিব পাৰিবা বুলি। এতিয়া চোৱা দিয়া হৈছে 16 নং প্ৰশ্নত পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা, যেনে চকু, মুখ। পাঠটোত আমি এবাৰ চাই ল'ম, ঠিক আছে। কি কি পাম এবাৰ চাই ল'ম, মই তোমালোকক পাঠটোতে দেখাই দিম, তোমালোকক পাঠতে দেখাই দিম, ঠিক আছে। চাই লোৱা। ইয়াত চোৱা কোৰ, কটাৰী, ঠিক আছে। বুট, নাৰিকল, খেল পথাৰ, দেখিছা তোমালোকে। আৰু পাবা, ইয়াত পঢ়ি যাবা মগ, বাল্টি, আৰু পাবা। ইয়াৰে পৰা তোমালোকে লিখিব পাৰিবা, ঠিক আছে। মই কেইটামান তোমালোকক দেখাই দিলোঁ, তোমালোকে গমেই পাইছা উদাহৰণ এটা দিয়াই হৈছিলে আমাক। ইয়াত উদাহৰণ দিয়াই হৈছে, তোমালোকে বুজি পাইছা, ময়ো দেখাই দিলোঁ, তোমালোকে চাই চাই বাকী পাঠৰ পৰা লিখিব পাৰিবা। 12 নং প্ৰশ্নত দিয়া হৈছে নাটিকাখনত মানুহকণে গোৱা গীতটিত বেঙেনাৰ সলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাওঁ অহা। ইয়াত বাদাম বহালোঁ, ইয়াত আলু বহালোঁ, গীতটো তোমালোকে গাবা, ঠিক আছে। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম নতুন ভিডিঅ'ত।